আজি অনুষ্ঠিত কৰিছে কি ক'ব এই ক্ষেত্ৰত আৰু কিমান ঘোঁৰা ইয়াত অংশগ্ৰহণ ঘোঁৰা এবছৰ আমি অলপ লিমিটেড ৰাখিছোঁ 80টা ঘোঁৰা আমি যোৰহাটত দুদিনীয়াকৈ অনুষ্ঠিত ঐতিহাসিক ঘোঁৰা ৰেচ প্ৰতিযোগিতা 142 বছৰীয়া ঐতিহ্য থকা আজিৰে পৰা অনুষ্ঠিত হৈছে ঘোঁৰা ৰেচ প্ৰতিযোগিতা যোৰহাটৰ খেলমাটিস্থিত ঐতিহাসিক জিম ক্লাবৰ উদ্যোগত ব্ৰিটিছৰ দিনৰে পৰা অনুষ্ঠিত হৈ অহা ঘোঁৰা ৰেচে আজি 142 বছৰ অতিক্ৰম কৰিলে who have won the first race number 1 Aiyobari T first আৰু এই দুদিনীয়াকৈ হ'ব আজি যিটো ৰেচ হৈছে আৰু দেওবাৰে এটা ৰেচ হ'ব গভৰ্ণৰ কাপটো লাষ্ট ৰেচ হ'ব দেওবাৰ এইখন 142 জোৰাট ৰেচ এনেকৈ আপোনালোকে গমে পায় 142 বছৰৰ পৰা চলি আছে আৰু আমি আমাৰ প্ৰচেষ্টাত এইটো অলপ বজাই ৰাখিছোঁ টি গাৰ্ডেনবিলাকে আমাক ছাপৰ্ট দিয়ে আগতো দিছিলে এতিয়াও দিছে কিন্তু ক্ৰমান্বয়ে মানে ছাপৰ্টটো কমি আহি আছে যিহেতু আপোনালোকে জানে যে চাহ বাগানে ইমান ভাল মানে ব্যৱসায়টো ইমান ভাল নহয় বুলি কয় আৰু ডাঙৰ যিবিলাক কোম্পানী আছিলে সেইটো ভাঙি সৰু হৈ গৈছে আৰু এই স্পৰ্টছটোৰ কাৰণে যিটো মানুহৰ উৎসাহ আছিলে সেইটো লাহে কমিছে কিন্তু আপুনি দেখিছে এতিয়া আজি দিনটো মানুহ কম কিন্তু আমি ভাবোঁ দেওবাৰে আৰু বেছি মানুহ হ'ব আমি ইয়াত একো টিকেট নাৰাখোঁ এণ্ট্ৰি ফ্ৰী আছে চবে আহি বস্তুবিলাক উপভোগ কৰে বছৰেকত এবাৰ হয় তো আমি ভাবোঁ এইটো যদি টুৰিজিম হিচাপে যদি ইয়াত যদি গঢ়ি তুলিব পৰা যায় তেতিয়াহ'লে এইটো অলপ ডাঙৰকৈ কৰিব পৰা যাব 160 বছৰৰ কাৰণে চলাই থকা হ'ল যদিও এইটো 142 নম্বৰ ৰেচ মাজত কেইবছৰমান হোৱা নাছিলে গতিকে 160 বছৰৰ পৰা চলাই থকা হ'ল আৰু আমাৰ কিছুমান ষ্ট্ৰেংথ আছে কিছুমান উইকনেছ আছে উইকনেছ হ'ল যে আমি এনেই আমাৰ প্ৰগ্ৰামটো আমি ইমান বছৰ আমি বিশেষ সলনি কৰা নাই আজিকালি মানুহবোৰে ইন'ভেশ্যন বিচাৰে পুৰণা ধৰণেৰে চলাই থাকিলে মানুহবোৰৰ আকৰ্ষণটো ইমান নাথাকে গতিকে আমিও তেনেকৈ অলপ চেঞ্জ কৰিব লাগে বুলি ভাবোঁ মই ইয়াৰ ষ্ট্ৰেংথ হ'ল যে ই এটা 160 বছৰৰ পৰম্পৰা আৰু তাৰো কিছুমান বেনিফিট আছে তাৰো কিছুমান হেৰি আছে মানে ষ্ট্ৰেংথ আছে অসমত কি বুলি ক'ম জানো মানে তাৰ এই 160 বছৰৰ পৰম্পৰা এটা জীয়াই ৰখাটো ইমান সহজ নহয় গতিকে সেইফালে ভাল কিন্তু বিপৰীতে ক'ব পাৰিম যে মানে চেঞ্জ নকৰাৰ কাৰণে মানুহৰ নতুন চামৰ ডেকা মানুহবোৰৰ আকৰ্ষণটো হয়তো কমি আহিছে আমি এসময়ত এই অনুষ্ঠান সম্পূৰ্ণ চাহ বাগানৰ লগত জড়িত হৈ আছিলে চাহ বাগানৰ এছিষ্টেণ্ট মেনেজাৰে ঘোঁৰা দৌৰাই লেবাৰে ৱৰ্কাৰবোৰে শ্ৰমিকবোৰে আহি পেলাই চাই অডিয়েঞ্চ হয় কিন্তু 60 বছৰমানৰ পৰা মিচিং সম্প্ৰদায়ে আমাৰ লগত সহযোগ কৰে আৰু তেওঁলোকে ঘোঁৰা ৰাখে তেওঁলোকৰ মানে গাঁৱত ঘোঁৰা ৰাখে কেইবছৰমানৰ আগলৈকে তেওঁলোকে খেতিও ঘোঁৰাৰে কৰিছিলে এতিয়া সেইটো নকৰে সেইকাৰণে তাতো আমাৰ ডাঙৰ ৰিস্ক এটা আছে তেওঁলোকে যদি ঘোঁৰাবোৰ নোপোহে আমাৰ এনেকুৱা দৌৰাব পৰা আমাৰ অৱস্থাটো নাইকিয়া নহ'ব আৰু এই ৰেচবোৰ যদি বন্ধ হয় মিচিং গাঁৱৰ ঘোঁৰাবোৰো নাইকিয়া হৈ যাব নেকি কাৰণ তেওঁলোকে বিক্ৰী কৰি দিব হাৰিয়ানা পাঞ্জাৱত তেওঁলোকে অলৰেডি বিক্ৰী কৰিলে ক'ভিডৰ পিছত 2 বছৰমান নহৈছিলে বহুত ঘোঁৰা বিক্ৰী হ'ল আৰু যদি সেইটো নকৰে আৰু বেয়া কথা তেওঁলোকে হয়তো ডিঙি পাত কাটি এৰি দিব তেতিয়া বাঘে খাব এইকেইটা মই ভাবোঁ হয় ৰেচৰ বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন এটা আছে আৰু স্থানীয় মানে কি আৰু এই ঘোঁৰাটো কিছুমানে কয় এইটো এটা ছেপাৰেট ব্ৰীড এটা বেলেগ ব্ৰীড কিছুমানে কয় এই মণিপুৰৰ পৰা মণিপুৰ প'ল' এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰীজন আহিছিলে তেওঁৰ মতে এইটো বেলেগ ব্ৰীড এটা আৰু ডিঙি পাতকাইত যিবোৰ পিগমি ঘোঁৰা আছে যিবোৰ বনৰীয়া ঘোঁৰা আছে সেই ঘোঁৰাবোৰৰ লগত এই ঘোঁৰাবোৰৰ জেনেটিক সম্পৰ্ক এটা আছে মিল এটা আছে কিন্তু সেইটো ভালকৈ চেক কৰাব লাগিছিলে যেনেকুৱা চৰকাৰে যেনেকৈ বহুত কাম কৰিছে আমি এইকেইদিন মানে গড় হত্যাৰ কথা নুশুনোৱেই আমি ইয়াত কিমান সংখ্যক ঘোঁৰাই অংশগ্ৰহণ কৰিছে এনেই 92টা ঘোঁৰা আহিছিলে মালিক 30জনমান কিন্তু আমি 80টা ঘোঁৰাকহে আমি দৌৰাম যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং